নমস্কাৰ এচিটি 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ নিজৰ স্থিতিত অটল হাৰ্টথ্ৰব জুবিন গাৰ্গ বিজেপিৰ সংকল্প পত্ৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰয়োজনত সিএবিৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত বহাৰ হুংকাৰ দিলে জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিলে পুনৰ অসমত হুলস্থুলীয়া পৰিৱেশ হ'ব বুলিও মন্তব্য প্ৰকাশ কৰিছে জনপ্ৰিয় শিল্পীগৰাকীয়ে বিজেপিৰ সংকল্প পত্ৰক লৈ সুখী নহয় জুবিন গাৰ্গ পূৰ্বৰ স্থিতিতে অটল হাৰ্টথ্ৰব জুবিন কেব আনিলে পুনৰ অসমত হ'ব হুলস্থুলীয়া পৰিৱেশ কেব আনিমে বুলি ক'লে এতিয়া আকৌ হুলস্থুল হ'ব সোমবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰকাশ কৰিলে লোকসভা নিৰ্বাচনৰ সংকল্প পত্ৰ আন প্ৰতিশ্ৰুতিৰ লগতে সংকল্প পত্ৰত উল্লেখ আছে বিজেপি চৰকাৰ শাসনলৈ আহিলে পুনৰ গৃহীত কৰা হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ইয়াকে লৈ বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠাৰ সময়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে জুবিনৰ মতে কেবক লৈ গোটেই পৃথিৱীখন পিছুৱাই আহিলেও পিছুৱাই নাহে জুবিন গাৰ্গ প্ৰয়োজন হলে পুনৰ সাব্যস্ত কৰিব প্ৰতিবাদ সকলো দল সংগঠনক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পূৰ্বৰ নিচিনা একেটা ছাতিৰ তলত থাকিবলৈ আহ্বান জনায় হাৰ্টথ্ৰব গৰাকীয়ে কেব আনিমে বুলি ক'লে এতিয়া আকৌ হুলস্থুল হ'ব আমিতো পিছুৱাই নাযাওঁ আমি যিটো কথাত লাগি আছোঁ সেইটোতে আছোঁ সদায় গোটেই পৃথিৱী পিছুৱাই গ'লে মই নাযাওঁ মোৰ কথাটো হ'ল সেইটো চ' আৰু আমাৰ বিভিন্ন দল সংগঠন যোৱাবাৰ দেখিছে সকলোৱে কেনেকৈ একেলগ হৈছিলে ইয়াত গোটেই এটা ছাতিৰ তলত চ' আমি সেইধৰণে থাকিম সেইধৰণে আগবাঢ়ি যাম আৰু কেবৰ বিৰোধিতা আমি সদায় কৰি থাকিম সেইটো মানি নলওঁ তেওঁলোক আছে সংগঠন যিবিলাক সংগঠন আমি মূলতঃ আমি ছাত্ৰ সংগঠনবিলাক একেলগ হৈছিলোঁ ইয়াত একেলগে চ' মই নাভাবোঁ যে তেওঁলোক এতিয়াও বিভক্ত হৈ যাব কেতিয়াবা আৰু একেলগে থকাটো বিচাৰোঁ একেলগে থাকিব বুলি আমাৰ বিশ্বাস আছে সমুজ্জ্বলা আমি যদি দৰকাৰ হয় আকৌ আমি বহিম আকৌ আমি আমাৰ প্ৰতিবাদ আকৌ আমি সাব্যস্ত কৰিম তীব্ৰ ভাষাৰে ইপিনে বিহু সমন্বয়ৰক্ষী সমিতি আৰু সাহিত্য সভাই বিহু মঞ্চত শিল্পীসকলে গীত পৰিৱেশন কৰিবলৈ বান্ধি দিয়া নীতি নিয়মসমূহৰ বিৰোধিতা কৰিছে জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিনৰ হুংকাৰ আমি আমাৰ মতে অনুষ্ঠান পৰিৱেশন কৰিম তেওঁলোকৰ মাজে মাজে উকাই এইটো কিবা এটা বেমাৰ এটা আছে চ' এইটো ট্ৰিটমেণ্ট কৰি ল'লে ভাল হয় অতি সোনকালে আৰু বিহু একেধৰণে চলি আছে একেধৰণে চলি থাকিব আৰু বিহু এতিয়া কেনেধৰণে কাপোৰ পিন্ধি বিহু মাৰিব লাগিব কেনেধৰণে বিহু গাব লাগিব এইটো আচলতে শিকাব আহিলে দিগদাৰ লাগে অলপ কাৰণ মই নিজে 8,000মান বিহু গাইছোঁ এতিয়ালৈকে এইটো কোনো গোৱা নাই চাগে আজি চ' আমি আমাৰ মতে কৰিম প্ৰগ্ৰেম ৰাইজে আনন্দ কৰিব উপভোগ কৰিব একো নাই পাহৰি গ'লে হ'ল তেওঁলোকে আনৰ ওপৰত বহুখিনি নিষেধাজ্ঞা জাৰি কৰিছে বা তেওঁলোকে বহুখিনি নিয়ম কানুন তেওঁলোকে প্ৰৱৰ্তন কৰিছে নতুনকৈ কিন্তু বহু ক্ষেত্ৰত দেখা যায় বহু কেইখন বিহু অনুষ্ঠানলৈ আমি গৈ পেলাই দেখিছোঁ তেওঁলোকে যিবোৰ সম্বৰ্ধনাৰ কাৰণে গামোচা ব্যৱহাৰ কৰে আচলতে যদি অসমীয়া অস্তিত্বটোৰ কথা ক'ব লাগিব প্ৰথম এডাল সূতাৰ পৰা আৰম্ভ কৰি আমি প্ৰতিটো বস্তুৱে তেনেদৰে আমি সম্পূৰ্ণ অসমীয়া থলুৱা হোৱাটো আমি বিচাৰিম গতিকে তেওঁলোকে যিবোৰ পাৱাৰ লুমত বাহিৰৰ পৰা আমদানিকৃত গামোচা ব্যৱহাৰ কৰে সেই বস্তুবোৰৰ পৰা তেওঁলোকে চকু দিব লাগিব আৰু তেওঁলোকে নিজে অকল ধুতি পাঞ্জাবী এটা পিন্ধা বুলিয়ে কথা নহয় পাঞ্জাবীটো চিন্থেটিক পাঞ্জাবী এটা পিন্ধি দিলে তো গতিকে সেইটোতো অসমীয়া নহয় মুঠৰ ওপৰত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে প্ৰস্তুতি চলালে জংগী আন্দোলন হোৱাটো এক প্ৰকাৰ নিশ্চিত তাৰ বিপৰীতে এইবাৰ বিহু মঞ্চত জুবিনে কি নতুন গানৰ সোৱাদ দিয়ে দৰ্শকসকলক সেয়া সময়তহে হ'ব লক্ষণীয় কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট গণতন্ত্ৰত ৰাইজেই ৰজা সঠিক দল নিৰ্বাচন কৰাৰ সিদ্ধান্ত এতিয়া ৰাইজৰ হাতত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যবাসীলৈ এই আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লৰিণজ্যোতি গগৈৰ নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থনকাৰীৰ বিৰুদ্ধে ৰাইজক থিয় দিবলৈ আহ্বান জনালে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে একাংশই অসমীয়া জাতিক নিষেধ কৰিব ওলাইছে বুলিও অভিযোগ কৰিলে আছু নেতাগৰাকীয়ে যে অসমলৈ বিদেশীৰ বোজা জাপি দি অসমীয়া মানুহৰ ভাষা সংস্কৃতি সাহিত্য আমাৰ ৰাজনৈতিক অধিকাৰ নিষেধ কৰি অবৈধ বিদেশীৰ হাতত অধিকাৰ তুলি দিয়াৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাইজে শক্তিশালী ভূমিকা গ্ৰহণ কৰিব লাগিব এই কথাটো বাৰে বাৰে আমি দাবী জনাই আছোঁ অসমৰ গণ আন্দোলনক যিহেতু তেওঁলোকে প্ৰত্যাখ্যান কৰিছে এতিয়া ৰাইজৰ মৌলিক দায়িত্বটো হ'ল তেওঁলোকক আগন্তুক দিনত নিৰ্বাচনত তেওঁলোকক
অসমৰ ৰাইজে যাতে তেওঁলোকে প্ৰত্যাখ্যান কৰে, প্ৰত্যাখ্যান কৰাটো আচলতে উচিত। আনফালে এইবাৰ লোকসভা নিৰ্বাচনত 100% ভোটদান সাব্যস্ত কৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ষণত লোক জাগৰণ মঞ্চৰ সৌজন্যত একত্ৰিত শিল্পী সমাজে এই আহ্বান জনালে ভোটাৰ ৰাইজক সংবাদ মেলযোগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলোকে ওলাই আহিবলৈ আহ্বান জনালে শিল্পী সমাজে। আহক, ওলাই আহক, সাব্যস্ত কৰক আপোনাৰ ভোটাধিকাৰ। আহ্বান অসমৰ শিল্পী কলাকুশলী। পৰিৱৰ্তনেই হওক বা স্থিতাৱস্থা ভাল ৰাখিবলৈ হওক, যিকোনো কাৰণতেই হ'লে 100% ভোট দিয়াটো আজিৰ তাৰিখত অতি প্ৰয়োজন হৈ পৰিছে। সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাক্ষণত লোক জাগৰণ মঞ্চৰ সৌজন্যত একত্ৰিত অসমৰ শিল্পী সমাজ। মহানগৰীৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰতিগৰাকী ভোটাৰলৈ এই আহ্বান। সকলো নাগৰিক ওলাই আহি সাব্যস্ত কৰক 100% ভোটদান। ময়ো আহি এই গুৱাহাটীতে ভোট দিবলৈ পাইছোঁ। যিদিন ধৰি ভোটাধিকাৰ পালোঁ সেইদিন ধৰি মই ভোট দি আছোঁ। এনেকুৱা কাৰণত দিম যে আমি গুৰিটোৰ কথা চিন্তা কৰিব লাগে। মোৰ কোনোবা যদি ঘৰৰ মানুহ উঠিছে, মই যদি জানো এওঁতো মানুহজন ভাল, কিন্তু তেওঁকে মোৰ লাভ নহ'ব, ভোটটো মোৰ অথলে যাব। উচিত আৰু মন পচন্দ প্ৰাৰ্থীৰ পক্ষে ভোট দিবলৈ আহ্বান অভিনেতা মৃদুল ভূঞা। অভিনেতাগৰাকীয়ে এই নিৰ্বাচনত সাব্যস্ত কৰিব জীৱনৰ প্ৰথমটো ভোট। ইয়াৰ বাবে যথেষ্ট উৎসুকতা বৃদ্ধি পোৱা বুলিও জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে। এইবাৰ এনেকুৱা এটা সুন্দৰ সময়ত মই ভোট দিবলৈ ওলাইছোঁ, ভোট দিব পাৰিম আৰু খুব মই দৃঢ়তাৰে ভোট দিম, বিশ্বাসেৰে ভোট দিম যে মোৰ ভোটটোৱে, মই জানো মোৰ ভোটটোৱে, মোৰ লগৰ 100জনৰ ভোটটোৱে যাতে কেতিয়াও কোনো কাৰণতে এনেই অমূল্য হৈ ডাষ্টবিনত পৰা নিচিনা নহয়। মই মূল্যৱান ভোট দিম। সেই পবিত্ৰ ভাৱটো মাজত আনি ভোট গ্ৰহণ কৰিব লাগে প্ৰত্যেকে। ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অহা হাৰ্টথ্ৰব জুবিন গাৰ্গকে ধৰি একাংশ শিল্পীয়ে চাই চিতি ভোট দিবলৈ আহ্বান জনাইছে সকলোকে। কেব আনিমে বুলি ক'লে এতিয়া আকৌ হুলস্থুল হ'ব। আমিতো পিছুৱাই নাযাওঁ, আমি যিটো কথাত লাগি আছোঁ সেইটোতে আছোঁ সদায়। গোটেই পৃথিৱী পিছুৱাই গ'লেও মই নাযাওঁ। যোৱাবাৰ দেখিছে সকলোৱে কেনেকৈ একেলগ হৈছিলে ইয়াত গোটেই এটা ছাতিৰ তলত। চ' আমি সেইধৰণে থাকিম, সেইধৰণে আগবাঢ়ি যাম আৰু কেবৰ বিৰোধিতা আমি সদায় কৰি থাকিম, সেইটো মানি নলওঁ। অৱশ্যে তেনে একাংশ প্ৰাৰ্থীৰ বিপৰীতে থাকি সকলো নাগৰিককেই ভোট দিবলৈ আহ্বান কনকলাল বৰুৱা প্ৰেক্ষাগৃহত উপস্থিত থকা শিল্পী কলাকুশলীসকলৰ। এই অনুষ্ঠানতেই প্ৰত্যক্ষভাৱে বিজেপিৰ সৈতে জড়িত যতীন বৰা, পবিত্ৰ মাৰ্ঘেৰিটা, জিতুল সোণোৱালকে ধৰি RSSৰ ৰঞ্জিত শৰ্মাও উপস্থিত থাকে। কেমেৰা পাৰ্চন সুনীতৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ দক্ষিণ কামৰূপৰ বৰিহাটত প্ৰকাণ্ড অজগৰ উদ্ধাৰ। কিৰণ কলিতা নামৰ এজন লোকৰ ঘৰৰ চোতালত উদ্ধাৰ হৈছে প্ৰকাণ্ড অজগৰডাল। ঘৰৰ চোতালত অজগৰ ওলোৱাৰ খবৰ বিয়পি পৰাৰ পাছতেই অজগৰ চাবলৈ ঢপলিয়াই আহিল স্থানীয় ৰাইজ। স্থানীয় ৰাইজৰ সহযোগত বন বিভাগৰ লোকে উদ্ধাৰ কৰে প্ৰকাণ্ড অজগৰডাল। পৰৱৰ্তী সময়ত বন কৰ্মীয়ে অজগৰডাল উদ্ধাৰ কৰি লৈ যায় ৰাণী বনাঞ্চলিক কাৰ্যালয়লৈ। আমাৰ ঘৰতে কেনেকৈ পালে, ক'ত পালে? খাব আহিছিল, কি খাইছে আপুৰে? কি খাইছে মানে কিবা খাইছে, হলিয়া খাইছে, এই হলিয়া খাইছে, কেৰকুটুৱা খাইছে, 4-5 কেজি হ'ব। বিহুৰ প্ৰাক্ষণত বহিৰাজ্যৰ গামোচাৰে ভৰি পৰিছে সমগ্ৰ ৰাজ্য তথা গুৱাহাটী মহানগৰী। এইবাৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ VIP চকত জব্দ হৈছে বৃহৎ সংখ্যক বহিৰাজ্যৰ গামোচা। অসাধু ব্যৱসায়ীক নাকি লগাবলৈ হস্ততাঁত বস্ত্ৰশিল্প বিভাগ আৰু বৰঝাৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল এই অভিযান। বহিৰাজ্যৰ গামোচাৰে অসমত চলিছে ৰমৰমীয়া ব্যৱসায়। থলুৱা শিপিনীৰ পৰিৱৰ্তে মেচিনত বোৱা গামোচাৰে ভৰিছে বজাৰ। বিহুৰ পূৰ্বে মহানগৰীত পুনৰ জব্দ বহিৰাজ্যৰ গামোচা। ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী, কিন্তু বিহুৰ প্ৰাক্ষণত বহিৰাজ্যৰ গামোচাৰে ভৰি পৰিছে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰ বস্ত্ৰ বিপণী। বিপণীসমূহ এতিয়া ভৰি পৰিছে অবৈধ গামোচাৰে। এই অবৈধ গামোচা বিচাৰি পুনৰ চলিল অভিযান। এইবাৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ VIP চকত হস্ততাঁত বস্ত্ৰশিল্প বিভাগ আৰু বৰঝাৰ আৰক্ষীয়ে চলালে যুটীয়া অভিযান। এই অভিযান কালত জব্দ
বৃহৎ পৰিমাণৰ বিদ্যুৎ চালিত তাঁতশালত বোৱা গামোচা মেখেলা চাদৰ যোনবিলাক মানে পাৱাৰলুমৰ বস্তু পাৱাৰলুমত বনোৱা যেনে আমাৰ ট্ৰেডিশ্যনেল বস্তুবিলাক মেখেলা চাদৰ হওক গামোচা হওক দখনা হওক এইবিলাক যোনবিলাক ইয়াতে মানে বজাৰত যোনবিলাক এতিয়া পাৱাৰলুমৰ বস্তু ওলাইছে এনেকুৱাবিলাকৰ সেইবিলাকৰ কাৰণে আমি এই অভিযান চলাইছোঁ আৰু আমাৰ ডেপুটি কমিশ্যনাৰ মেট্ৰ' আৰু ৰেলৰ পৰা আমি নিৰ্দেশ পাইছোঁ যে প্ৰত্যেক বজাৰত মানে এই অভিযান চলাব লাগে আমি গামোচা পালোঁ মেখেলা চাদৰ পালোঁ চাদৰ পালোঁ এই বস্ত্ৰ বিপণীসমূহে দীৰ্ঘদিন ধৰি বিক্ৰী কৰি আহিছে বহিৰাজ্যৰ গামোচা অসম চৰকাৰৰ নিৰ্দেশত চলা এই অভিযান অব্যাহত ৰাখিলেহে জালত পৰিব এই অবৈধ গামোচাৰ সৰবৰাহ কৰা ব্যৱসায়ীসকল আজাৰৰ পৰা কেমেৰা পাৰ্চন হিতেশৰ সৈতে ধ্ৰুৱজ্যোতি কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট নিশা নতুন শৰাইঘাট দলঙত ভয়ংকৰ দুৰ্ঘটনা দ্ৰুতবেগী ট্ৰাকে শৰাইঘাট দলঙত মহতিয়াই নিলে এজন যুৱকক ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় যুৱকজন শৰাইঘাট দলঙৰ ওপৰত খোজকাঢ়ি গৈ থকাৰ সময়তেই যুৱকজনক মহতিয়াই নিয়ে দ্ৰুতবেগী ট্ৰাকখনে যুৱকজনক মহতিয়াই নিয়াৰ লগতে এখন এল্টো বাহনত প্ৰচণ্ড খুন্দা মাৰে ট্ৰাকখনে ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হ'ল জালুকবাৰী যান বাহন আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীত উপস্থিত হোৱাৰ প্ৰায় এঘণ্টা পাছত যান বাহন আৰক্ষী উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ভয়ংকৰ দুৰ্ঘটনাৰ পাছতেই বহু সময় ধৰি শৰাইঘাট দলঙত সৃষ্টি হয় তীব্ৰ যান-জঁট পুৰা স্পীড আহিছিল স্যাৰ মই জিএনআৰচি পৰা আহি আছোঁ ট্ৰাক এনেকুৱা ট্ৰাক পুৰা স্পীড আহিছে আহি কিনে জালুকবাৰী ফালৰ পৰা আহি আছে হয় মানটো পুৰা হেৰি খুন্দা মাৰিছে আগত আহি কিনে আমাৰখন পুৰা মাৰি দিছে ছাইডত মাৰি কিনে ৰখাই কিনে পুৰা আমাক হেৰি কৰি দিছে মই পুৰা ব্ৰেক মাৰছোঁ ছাইডত পৰিম বুলি কিনে গাড়ীখন ঘূৰি দিছে সেইখিনিয়ে সৰু গাড়ীখন ইফালে যাই আছোঁ ঘৰৰ পিনে যাই আছিলোঁ আহি দেখা পালোঁ ৰাস্তাৰ মাজত মানে মানুহ এজন ডেথ হৈ আছে আৰু গাড়ী এখন মানে বগা এল্টো গাড়ী এখন পাথেলা দি ৰৈ আছে আৰু বেৰিকেড চাৰিটা পৰি আছে স্পট ডেথ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমৰ 5টা সমষ্টিত 41জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে কিন্তু এই 41জন প্ৰাৰ্থীৰ কিমানজনৰ বিৰুদ্ধে আছে বিভিন্ন অপৰাধমূলক গোচৰ নিৰ্বাচনৰ প্ৰাক্ষণত চাওয়া হওক আমাৰ এই বিশেষ ৰিপৰ্ট 11 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন 41 জন প্ৰাৰ্থীৰ 5 জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ জালিয়াতি অপহৰণ গোষ্ঠী সংঘৰ্ষ আৰু হত্যাৰ গোচৰত অভিযুক্ত 5 জন অহা 11 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত অংশগ্ৰহণ কৰিবলগীয়া 41 জন প্ৰাৰ্থীৰ ভিতৰত 5 জনেই বিভিন্ন অপৰাধমূলক গোচৰত অভিযুক্ত নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ মনোনয়ন পত্ৰ দাখিল কৰা এই 5 জন প্ৰাৰ্থীৰ বিৰুদ্ধে জালিয়াতিৰ পৰা অপহৰণ গোষ্ঠী সংঘৰ্ষ লগোৱা আৰু হত্যাৰ দৰে গুৰুতৰ অভিযোগ আছে অপৰাধমূলক গোচৰ চলি থকা প্ৰাৰ্থী কেইজন হ'ল তেজপুৰৰ নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমান খান জিয়াবুৰ ৰহমান খানৰ বিৰুদ্ধে আছে অপহৰণ ডকাইতি হত্যাৰ দৰে গুৰুতৰ গোচৰ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে ডিব্ৰুগড়ৰ এনপিপিৰ প্ৰাৰ্থী ভবেন বৰুৱাৰ বিৰুদ্ধে ভবেন বৰুৱাৰ বিৰুদ্ধে ধন দাবী জালিয়াতিৰ 3টা গোচৰ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে কলিয়াবৰ সমষ্টিৰ হিন্দুস্তান নিৰ্মাণ দলৰ প্ৰাৰ্থী দিগন্ত শইকীয়াৰ বিৰুদ্ধে দিগন্ত শইকীয়াৰ বিৰুদ্ধে আছে প্ৰবঞ্চনাৰ গোচৰ গোচৰ ৰুজু হৈ আছে বোকাখাটৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বিৰুদ্ধেও জিতেন গগৈ এইবাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে জিতেন গগৈৰ বিৰুদ্ধে আছে গোষ্ঠী সংঘৰ্ষ লগোৱাৰ গোচৰ অপৰাধমূলক গোচৰ লিপিবদ্ধ হৈ আছে তেজপুৰৰ পৰা এনচিপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা মহেন্দ্ৰ ভূঞাৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে দুটাকৈ অপৰাধমূলক গোচৰ চলি আছে গণতন্ত্ৰত ৰাইজেই ৰজা কাক ভোট দিব সেয়া নিৰ্ণয় কৰিব ৰাইজে কেমেৰা পাৰ্চন বিপ্লৱৰ সৈতে অগ্নিশ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট শান্তিপূৰ্ণভাৱে লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু অসম আৰক্ষী প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো পৰিকল্পনা সম্পূৰ্ণ কৰি তুলিছে আৰক্ষী বিভাগে নিৰ্বাচনৰ প্ৰাক্ষণত ৰাইজক নিৰ্ভয় হৈ ভোটদান কৰিবলৈ আহ্বান জনালে আৰক্ষী প্ৰশাসনে
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সষ্টম অসম আৰক্ষী ৰাজ্যক নিৰ্ভয়ে ভোট দিবলৈ আহ্বান আৰক্ষী প্ৰশাসনৰ ৰাজ্যৰ 5টা সমষ্টিত বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে নিৰ্বাচনী বিষয়াসকল ইভিএম আৰু ভিভিপেট লৈ ৰাওনা হৈছে নিজ নিজ ভোট কেন্দ্ৰলৈ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ লগতে সাজু হৈছে অসম আৰক্ষী 3টা পৰ্যায়ৰ নিৰ্বাচনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে স্থানীয় লোকৰ লগত আলোচনা কৰিব অসম আৰক্ষীয়ে স্থানীয় লোকক লগত লৈ অসম আৰক্ষীয়ে পৃথকে গঠন কৰি দিছে কেইবাটাও গোট ইতিমধ্যে আমাৰ এসপি ডিআইজি আৰু ডেপুটি কমিশনাৰৰ লেভেলত আমাৰ কাউন্টাৰপাৰ্ট যেটো আছে এটো স্যার সাপোজ মিজোৰামৰ কাউন্টাৰপাৰ্ট মণিপুৰ কাউন্টাৰপাৰ্ট বা অৰুণাচল সো গ্ৰাসৰুট লেভেলত সবৰ লগত ইতিমধ্যে মিটিং হৈ পেলাই এটা সদ্ভাৱনা টাইপৰ যে মানে কিবা হলে কথা পাতি লবি ৰিয়েক্ট কৰাৰ আগতে যে হিটো নহয় যে প্ৰথম ৰিয়েক্ট কৰিব লাগে সো আমি তেনেকে ভেৰি ক্লোজলি মানে আমি এটো টাচত আছো আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ 125টা কোম্পানীয়ে নিৰাপত্তা দিব ভোট কেন্দ্ৰ ইয়াৰে অতিৰিক্ত 33টা কোম্পানী কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰিছে অসমলৈ উগ্ৰপন্থীৰ গতিবিধি নিৰীক্ষণ কৰিবৰ বাবে সুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলিছে অসম আৰক্ষীয়ে আজি কিছু পলিং পাৰ্টি মেঘালয়ৰ অসম হৈ পেলাই যাব লাগে নিয়ম আছে এটো নিয়ম আছে মানে কি তাৰ ৰুট ৰাস্তা নাই আৰু সো ইখিনি যে তেওঁলোকে যাব আমাক আগতীয়াকৈ জনাই দিয়া আছে দুটা এসপি টাচত আছে দুটা ওসি টাচত আছে আৰু ইনফেক্ট হোৱাটছএপ গ্ৰুপ খুলি লৈছে তেওঁলোকে সেই কোঅৰ্ডিনেশ্যনটোৰ কাৰণে ইণ্টাৰ ষ্টেট কোঅৰ্ডিনেশ্যন দি আমি ক'ব যাওঁ সো হিটো ফালৰ পৰা আই মিন উই আৰ এবছলিউটলি আমাৰ কোঅৰ্ডিনেশ্যন ইজ পাক্কা ইফালে নিৰ্বাচনৰ প্ৰাক্ষণত আৰক্ষীৰ হাতত এতিয়ালৈকে জমা দিয়া হৈছে 20,000ৰো অধিক অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ কিন্তু এতিয়াও আৰক্ষীৰ হাতত জমা দিবলৈ বাকী আছে 5,000ৰো অধিক অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ 20,000তকৈ বেছি 20,000 প্লাছ লাইসেন্সড ফায়াৰআৰ্মছ আমি এটো লাইসেন্সড ফায়াৰআৰ্মছ বুলি কওঁ যেটো লিগাল আপোনালোকে আদাৰৱাইজ লিগাল আৰু লাইসেন্স ইমান হাতিয়াৰ আমি অলৰেডি ইতিমধ্যে ক্লোজ কৰিবলৈ সক্ষম হৈছোঁ 25,000তকৈ অলপ বেছি আছে ঠিক আছে সো বাকি প্ৰক্ৰিয়া চলি আছে ফোকাস আৱাৰ ফোকাস ইজ অলৱেজ অন দা ফেজ 1 আমাৰ ফোকাস আছিল দেন বাকি ব্লকতো কাম চলি আছে আৰু এই কামটো আমি 1 ফেব্ৰুৱাৰীৰ পৰা কৰি আছো দেশৰ লগতে ৰাজ্যত নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৈছে অসম আৰক্ষী উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দুদিন পূৰ্বে ৰাওনা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী কেমেৰা পাৰ্চন পংকজ বৰাৰ সৈতে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে মহানগৰীত প্ৰাক ৰঙালী বিহুৰ বৰ্ণাঢ্য কাৰ্যসূচী হায়াত হস্পিটেল আৰু হায়াত এডুকেশ্যন অফ নাৰ্ছিঙৰ সহযোগত অনুষ্ঠিত হয় এই প্ৰাক ৰঙালী চিকিৎসালয় কৰ্তৃপক্ষ ৰোগী তথা ৰোগীৰ অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত প্ৰাক ৰঙালীৰ অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও শিল্পী প্ৰাক ৰঙালী অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াৰ গীতৰ তালে তালে কঁকাল ভাঙি নাছিলে অভিনেত্ৰী চেতনা দাস বিহু সম্ৰাজ্ঞী মাধুৰীমা চৌধুৰীকে ধৰি চিকিৎসক নাৰ্ছ তথা উপস্থিত দৰ্শকে এই বিশেষ অনুষ্ঠানৰ মাজতেই ৰক্তদান কৰা কৰ্মচাৰীসকলক প্ৰদান কৰা হয় মানপত্ৰ অনুষ্ঠানৰ শেষত ৰোগীৰ মাজত বিহুৰ লাৰু পিঠাও বিতৰণ কৰে হস্পিটেল কৰ্তৃপক্ষই আব্দুল মুন্নাফ আৰু এয়া আছিল আজিৰ চিটি 18 নমস্কাৰ